বিহুৰ পাছতে 17 জানুৱাৰীতে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মোদীৰ আগমনৰ পূৰ্বে কলিয়াবৰৰ মৌচন্দা পথাৰ পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মৌচন্দা পথাৰত এক জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেশৱ মহন্তই। নিশাৰ ভাগতে গৈ পৰ্যবেক্ষণ কৰিছে কলিয়াবৰৰ মৌচন্দা পথাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু 17 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰ পূৰ্বে পৰ্যবেক্ষণ কৰিবৰ বাবে নিশাৰ ভাগত মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু কেশৱ মহন্ত গৈ উপস্থিত হয় মৌচন্দা পথাৰত। আৰু এই মৌচন্দা পথাৰতে এক বিশাল জনসভা সম্বোধন কৰিব যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰায় 3 বছৰ আগৰে পৰা মই জনাইছিলোঁ যে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন এলিভেটেড কৰিডৰ হ'ব, যিয়ে কাজিৰঙাৰ বন্যজন্তুক বানপানীৰ সময়ত ৰক্ষা কৰিব। আৰু আজি কলিয়াবৰৰ পৰা বোকাখাট যাবলৈ বিশেষকৈ বিভিন্ন ৰেষ্ট্ৰিকশ্যনৰ কাৰণে আমাক 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় লাগে। এই এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে আমি আধা ঘণ্টাৰ ভিতৰতে কলিয়াবৰৰ পৰা আমি বোকাখাট পাব পাৰিম। ইয়াৰ ফলত গুৱাহাটী আৰু যোৰহাটৰ মাজত দৈৰ্ঘ্য 4 ঘণ্টালৈ হ্ৰাস পাব। আমাৰ যাতায়াতৰ দৃষ্টিভংগীৰ পৰা আৰু বন্যপ্ৰাণীক ৰক্ষণাবেক্ষণ দিয়াৰ দৃষ্টিভংগীৰ পৰা এইটো এটা যথেষ্ট ডাঙৰ প্ৰজেক্ট। অহা 18 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই প্ৰজেক্টৰ শিলান্যাস কৰিব। আৰু এই প্ৰজেক্টটোৰ বাকী কাম টেণ্ডাৰ আদি ইতিমধ্যে আগবাঢ়ি গৈছে। আমি অনুষ্ঠানটো যাতে সুকলমে পাৰ হৈ যায় তাৰ বাবে মই আজি আমাৰ এই মৌচন্দা পথাৰলৈ আহিছিলোঁ, যাতে খুব ভাল কৰি অনুষ্ঠানটো আমি কৰিব পাৰোঁ। আমাৰ কাৰ্যকৰ্তাসকলকো লগ পালোঁ আৰু আমি আশা কৰোঁ যে সুন্দৰ সভা এখন আমি অনুষ্ঠিত কৰিম আৰু অসমবাসী ৰাইজক দিয়া এই উপহাৰ অসমবাসী ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক। বিহুৰ পাছতে 17 জানুৱাৰীতে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মোদীৰ আগমনৰ পূৰ্বে কলিয়াবৰৰ মৌচন্দা পথাৰ পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মৌচন্দা পথাৰত এক জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেশৱ মহন্তই। নিশাৰ ভাগতে গৈ পৰ্যবেক্ষণ কৰিছে কলিয়াবৰৰ মৌচন্দা পথাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু 17 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰ পূৰ্বে পৰ্যবেক্ষণ কৰিবৰ বাবে নিশাৰ ভাগত মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু কেশৱ মহন্ত গৈ উপস্থিত হয় মৌচন্দা পথাৰত। আৰু এই মৌচন্দা পথাৰতে এক বিশাল জনসভা সম্বোধন কৰিব যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰায় 3 বছৰ আগৰে পৰা মই জনাইছিলোঁ যে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন এলিভেটেড কৰিডৰ হ'ব, যিয়ে কাজিৰঙাৰ বন্যজন্তুক বানপানীৰ সময়ত ৰক্ষা কৰিব। আৰু আজি কলিয়াবৰৰ পৰা বোকাখাট যাবলৈ বিশেষকৈ বিভিন্ন ৰেষ্ট্ৰিকশ্যনৰ কাৰণে আমাক 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় লাগে। এই এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে আমি আধা ঘণ্টাৰ ভিতৰতে কলিয়াবৰৰ পৰা আমি বোকাখাট পাব পাৰিম। ইয়াৰ ফলত গুৱাহাটী আৰু যোৰহাটৰ মাজত দৈৰ্ঘ্য 4 ঘণ্টালৈ হ্ৰাস পাব। আমাৰ যাতায়াতৰ দৃষ্টিভংগীৰ পৰা আৰু বন্যপ্ৰাণীক ৰক্ষণাবেক্ষণ দিয়াৰ দৃষ্টিভংগীৰ পৰা এইটো এটা যথেষ্ট ডাঙৰ প্ৰজেক্ট। অহা 18 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই প্ৰজেক্টৰ শিলান্যাস কৰিব।
আৰু এই প্ৰজেক্টটোৰ বাকী কাম টেণ্ডাৰ আদি ইতিমধ্যে আগবাঢ়ি গৈছে। আমি অনুষ্ঠানটো যাতে সুকলমে পাৰ হৈ যায় তাৰ বাবে মই আজি আমাৰ এই পথাৰ মৌচন্দা পথাৰলৈ আহিছিলোঁ, যাতে খুব ভাল কৰি অনুষ্ঠানটো আমি কৰিব পাৰোঁ। আমাৰ কাৰ্যকৰ্তাসকলকো লগ পালোঁ আৰু আমি আশা কৰোঁ যে সুন্দৰ সভা এখন আমি অনুষ্ঠিত কৰিম আৰু অসমবাসী ৰাইজক দিয়া এই উপহাৰ অসমবাসী ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক